এই মিক্সিৰ বাতিটোতে আদা, কেঁচা জলকীয়া, নহৰু, পিঁয়াজ এই সকলোবিলাক লৈছোঁ। সেইখিনি মিক্সিত প্ৰথমতে পেষ্ট কৰি ল'ম। বিলাহী, ধনিয়া এনেকৈও লৈ লৈছোঁ। আৰু এয়া বনাম এটা সহজতে বনাব পৰা মাংসৰ ৰেচিপি। আৰু সেয়ে ভাবিলোঁ আপোনালোককো দিওঁ, কিনো আৰু ভিডিঅ' কৰিম। যি খাবলৈ বনাওঁ তাকেইতো আপোনালোকলৈ বুলি ভিডিঅ' আকাৰে অকণমান ধৰি ৰাখোঁ। কেৰাহীত তেল গৰম কৰি ল'লোঁ। তেল গৰম হোৱাত এতিয়া মই প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম। আনকালে মই আলু একেলগে দি দিওঁ। আজি মই প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'বলৈ লৈছোঁ, কাৰণ মই মাংসৰ লগতে আলু দিওঁ কাৰণে আগতীয়াকৈ ফ্ৰাই কৰি লোৱা নহয়, প্ৰায় কমেই আগতে মই ফ্ৰাই কৰি লওঁ আচলতে। এয়া আমাৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া এয়া ডাঙৰ ডাঙৰকৈ লৈছোঁ মই আজি আলু এটা আলুৰ 4 কৈছোঁ মাত্ৰ। আৰু এইখিনি কেঁচা জলকীয়াৰ পৰা ধৰি লৈ সকলোবিলাক মই পিঁয়াজ, আদা, নহৰু এনেকৈ মিক্সিত পেষ্ট কৰি লৈছিলোঁ। আৰু ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া এই পেষ্টটো ইয়াতে দি দিলোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া কম জুইত আমি ভাজিব লাগিব। আৰু ইয়াতে মই কিন্তু এতিয়া নিমখো দি দিম, কাৰণ তেতিয়া সোনকালে সিজি আহিব। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ তেলখিনি উঠি আহিছে। এতিয়া আমি এইখিনিতে মই নিমখ, হালধি আৰু মই ৰঙা জলকীয়া গুড়ি ব্যৱহাৰ কৰিম। আৰু মই প্ৰথমতে মাংসত মছলা নিদিওঁ, কাৰণ মই ভাজি লওঁ, তাৰপিছতহে মই মছলা ব্যৱহাৰ কৰোঁ। কেতিয়া কোন সময়ত কি কি ব্যৱহাৰ কৰোঁ সকলোবিলাকে দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু সহজতে কম সময়ৰ ভিতৰতে বনাই খাব পৰা এই মাংসৰ ৰেচিপিটো মই প্ৰায়ে বনাওঁ। সেইকাৰণে ভাবিলোঁ আকৌ আজি বনাইছোঁ, আপোনালোকলৈ আগবঢ়াই দিওঁ। আৰু এতিয়া এয়া আমাৰ মছলাখিনি ভজা হৈ গ'ল। আৰু ইয়াতে মই এতিয়া মাংস কেইটুকুৰা দি দিম। আৰু আচলতে আজি দেওবাৰ ৰাতিৰ সাঁজহে বনাইছোঁ। মানে দিনত আমি কি এইবিলাক কৰা সময় নহ'লে, কি কাৰণে সময় নহ'লে মানে আৰু মানে ক'ব হেৰি আপোনাৰ কি বুলি ক'ম এতিয়া, আলহীও আহিছিলে। আৰু আলহী থকাৰ কাৰণে আচলতে মই ভিডিঅ' বনোৱাও নহ'লে। আৰু কাম কৰি থাকোঁতেই ইটো সিটোকৈ কৰি থাকোঁতেই সময়বিলাক পাৰ হৈ গ'ল। আৰু সকলোবিলাক মানুহটো কেমেৰা আগত নোলায়, সেইটোতো আপোনালোকে জানেই। সেইকাৰণে মই কৰাও নাই, ভিডিঅ'ও কৰা নাই। আৰু ভাল নালাগে, মই ভাল নাপাওঁ তেনেকৈ। কোনোবা যদি ঘৰলৈ আহে মই সেই সময়কণ তেওঁলোকৰ লগত কটাব বিচাৰোঁ, দুষাৰ এষাৰ কথা পাতিব বিচাৰোঁ। সদায়তো কোনো নাহে ন। আৰু সেয়ে এতিয়া ৰাতিৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। খোৱাখিনি বনাবলৈ লৈছোঁ কাৰণে আলু দি দিলোঁ। দি পেলাই এতিয়া এইখিনিতে আমি আকৌ ঢাকোন মাৰি মাৰি সিজাই ল'ব লাগিব। আৰু এইখিনিতে মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ হৈ আছে। আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ। আৰু মই সদায় ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ কাৰণে যি বনাওঁ তাকে আপোনালোকলৈ বুলি আগবঢ়াই লৈ আহোঁ। আপোনালোকে মানে জানো আপোনালোকে ভাল নাপায়, সেইকাৰণে হয়তো মৰম দিবলৈ টান পায়। আৰু বহুতেতো মোৰ ভিডিঅ' চাবলৈ এৰিলে। কিছুমান এনেকুৱা মানুহো আছে যে নিজৰ ভিডিঅ'টো যেতিয়া পাব্লিক কৰি এৰি দিব, তাৰপিছত মানে মোৰ ভিডিঅ'ত তেনেকৈ বহুতে আহি পেলাই কমেণ্ট কৰে, চাবা মানে ময়ো ভিডিঅ' দিছোঁ চাবা দেই। ইনবক্সতো প্ৰায় মানুহে মানে তেনেকৈ সেই মানে মেছেজ কৰে, কিন্তু সেইটো বেয়া কথা। মই যেতিয়াই যেতিয়া মই মোবাইলটো হাতত লওঁ, মই এফালৰ পৰা যাৰ ভিডিঅ' আহে মই সকলোবিলাক এফালৰ পৰা চাই যাওঁ। আৰু মই সকলোৱে ভিডিঅ'বিলাক সম্পূৰ্ণ চাওঁ আৰু লাইক কমেণ্ট কৰি থৈ আহোঁ দেই। এইটো কিন্তু মোৰ অভ্যাস। আৰু কিন্তু সেইসকলে আকৌ মোৰ ভিডিঅ' নাচায়েই। আহিলেও কেতিয়াবা এনেই ওপৰতে কমেণ্ট এটা কৰি থৈ পেলাই গুচি যাব। কাম সকলোৱে আছে, সকলোৱে কামৰ ভিতৰতেই আচলতে অকণমান শ্বুট কৰে। আৰু সেইখিনিকে নিজৰ কামৰ ব্যস্ততাখিনি আপোনালোকলৈ বুলি আগবঢ়ায়। আৰু ইয়াতে মই দিলোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, জলকীয়া গুড়ি অকণমান এনেকৈ দি পেলাই। মোৰ সদায় একেখিনি মছলাই মই ব্যৱহাৰ কৰোঁ, আপোনালোকে জানে। যিহেতু মোৰ পিচি থোৱা মছলাখিনি শেষ হ'ল, এইখিনি পেকেট মছলাই মই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আমাৰ মাংসখিনি ইতিমধ্যে হ'বই হ'ল। চাওকচোন কিমান ধুনীয়া এটা গ্ৰেভি হৈছে নহয়নে? আৰু এনেকৈ আপোনালোকে কম সময়তে বনাই খাবচোন, বহুত ভাল লাগে খাই। যিদিনা আপোনালোকে মেহনত কৰিও যিকোনো বস্তু ব্যৱহাৰ কৰি বনাব, সেইদিনা হয়তো ইমান টেষ্ট নাপায়। কিন্তু এনেকৈ একদম সম্পূৰ্ণ মানে সহজতে বনাব পৰা একদম চিম্পুল মানে মাংসৰ এই চিকেন কাৰী বুলিয়ে ক'ব পাৰি, মানে বনাব পাৰে। কোনো ধৰণৰ দৈ ব্যৱহাৰ কৰা নাই, ইয়াত কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰা নাই, মাত্ৰ ঘৰতে থকা সেই বস্তুকেইটাই বনাইছোঁ। আৰু এয়া আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ।
আৰু মই যিখিনি ধনিয়া কেইডালমান থৈছিলোঁ সেইখিনিও মই ইয়াতে কাটি পেলাই দি দিলোঁ আৰু সেইখিনি দেখুওৱা নহ'লে আচলতে আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আজি গধূলি এয়া ভাতৰ থালিখনত আছিল মূলা ভাজি দেই প্ৰথমবাৰ মূলা খাইছোঁ আজি এই বছৰৰ আৰু মাংস আৰু দুপৰীয়াৰ দাইল আছিলে আৰু লগতে জলকীয়া দুটা বছ ইমানেই আজি গধূলি আমাৰ সাজত পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক আশীৰ্বাদ আমাৰ কাৰণেও কৰিব আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ